যাদৱ পায়ংদেৱৰ জীয়ৰী মুনমুনি পায়েং, যিয়ে এখন অৰণ্য সৃষ্টি কৰিবলৈ সেউজীয়া সপোন দেখিছিল, কিন্তু 28 ডিচেম্বৰত যেন সেই সপোন জ্বলাই দিয়ে। এইটো আমাৰ নতুন প্ৰজন্মৰ আশাৰ ওপৰত হোৱা এক আক্ৰমণ। ঘটনাটোৱে 28 ডিচেম্বৰত যি হৈ গ'ল, মুনমুনি পায়েং যাদৱ পায়েং ডাঙৰীয়াৰ জীয়ৰী, জীয়ৰী হয়। মুনমুনি পায়েঙে 2022 চনত 70জন স্বেচ্ছাসেৱিকা লৈ তথা অনন্য মানুহৰ সহযোগত হয়। যি মূলাই গাঁথনি 2.0খন নিৰ্মাণ কৰিছিল, 28 তাৰিখে যোৰহাট আৰু মাজুলী সমীপৱৰ্তী সেই ঘটনাটো যি বালি মাফিয়াৰ দুষ্ট চক্ৰৰ ফলত হৈছিল, মোক এক গভীৰ আঘাত কৰিলে। আচলতে এইটো এক মানুহৰ সপোন ত্যাগ আৰু দশক জোৰা পৰিশ্ৰমক অগ্নিত নিক্ষেপ কৰা। সাপৰা মোৰ কায়াতে ধোঠা মোৰ বুকুতে রোদ হই নামানা গধূলি হোৱানা মোৰে হিয়া। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। নমস্কাৰ, সেউজ প্ৰেৰণাজোঁথৰ সেউজ পুনৰ অভিযানৰ যুৱ দুৰ্ভাষ বাৰ্তালাপলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এটা কম সময়ৰ কিন্তু গভীৰ অৰ্থ থকা ফোন সংলাপ বা বাৰ্তালাপ, যাৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ চিন্তা, ভয়, আশা আৰু দৃষ্টিভংগী সমাজৰ আগত উন্মোচন কৰিব বিচাৰিছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে এনে এজন বিশেষ অতিথি, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ, প্ৰেৰণা এলুমনাই, NYF নেশ্যনেল ৰিপ্ৰেজেণ্টেটিভ, লগতে কলা উৎসৱ 2024ৰ সৈতে জড়িত এজন সচেতন যুৱক। নাম উদিত্য কুমাৰ কাশ্যপ। নমস্কাৰ সকলোকে। হয়, উদিত্য, তোমাক যুৱ দুৰ্ভাষ বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমি এনে এটা বিষয়ৰ পৰা আৰম্ভ কৰিম যিয়ে আমাৰ দৰে নতুন প্ৰজন্মক গভীৰভাৱে চিন্তিত কৰি তুলিছে। আপোনালোকে সকলোৱে জানে, আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ অৰণ্য মাধৱ যাদৱ পায়েঙৰ কথা। যাদৱ পায়ংদেৱৰ জীয়ৰী মুনমুনি পায়েং, যিয়ে এখন অৰণ্য সৃষ্টি কৰিবলৈ সেউজীয়া সপোন দেখিছিল, আৰু 2022 চনত মুনমুনি পায়েঙৰ নেতৃত্বতে প্ৰায় 70জনীয়া স্বেচ্ছাসেৱকৰ দলে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ এখন অৰণ্য সৃষ্টি কৰাৰ প্ৰকল্প হাতত লৈছিল, কিন্তু 28 ডিচেম্বৰত যেন সেই সপোন জ্বলাই দিয়ে। যাক গঢ়িবলৈ বা অৰণ্যক সৃষ্টি কৰিবলৈ দিনে নিশাই এক কৰিছিল, সেই অৰণ্যত এতিয়া কেৱল ছাইৰ স্তূপ। এইটো কেৱল গছ-গছনি কটা বা জ্বলোৱাৰ কথা নহয়, এইটো আমাৰ নতুন প্ৰজন্মৰ আশাৰ ওপৰত হোৱা এক আক্ৰমণ। যেতিয়া আমাৰ দৰে ডেকা ল'ৰা-ছোৱালীয়ে এখন সুস্থ পৃথিৱী গঢ়িবলৈ সেউজ মন লৈ ওলাই আহে, তেতিয়া একাংশ ক'বলৈ গ'লে স্বাৰ্থলোভী মাফিয়াই কিয় আমাৰ বাধা হৈ থিয় দিয়ে? মুনমুনি পায়েঙৰ সেই জ্বলি যোৱা গছবোৰ আমাৰ প্ৰতিটো নতুন চিন্তাৰ ওপৰত থকা একোটা ভাবুকি। আজি এই ঘটনা আমাৰ সকলোৰে, বিশেষকৈ নতুন প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ পৰিৱেশৰ প্ৰতি দায়িত্ব কি? এজন ব্যক্তিৰ জীৱনৰ প্ৰচেষ্টা কিমান সহজে ধ্বংস হ'ব পাৰে? আৰু আজিৰ যুৱক যুৱতীসকলে সমাজ, পৰিৱেশ আৰু ভৱিষ্যতৰ ৰক্ষাৰ বাবে কেনেকুৱা ভূমিকা ল'ব লাগে? এই প্ৰশ্নবোৰ লৈ আমি আজি আৰম্ভ কৰিছোঁ আমাৰ ইউথ কল কনভাৰ্চেশ্যন। উদিপ্ত, হয়, প্ৰথমে তোমাৰ পৰিচয়ৰ পৰা আৰম্ভ কৰিছোঁ। তুমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ, একে সময়তে প্ৰেৰণা এলুমনাই NYF নেশ্যনেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰি আছা বা তাত জড়িত আছা। প্ৰথমে সচেতন ব্যক্তি বুলি তোমাক এই কাৰণে কৈছোঁ, কাৰণ তুমি এইখিনি ভাগ লোৱাতে তুমি সচেতন হ'ব লাগিব সকলো দিশতে। সেয়েহে তোমাক মই প্ৰথম প্ৰশ্নটো এনেদৰে কৰিব খুজিছোঁ বা কৰিবলৈ বিচাৰিছোঁ, এজন সাধাৰণ ছাত্ৰৰ পৰা এজন সচেতন যুৱকলৈ এই যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল? হয়, নিশ্চয়কৈ এজন সাধাৰণ ছাত্ৰৰ পৰা সচেতন হোৱাটো এক হঠাতে হোৱা এক যাত্ৰা নহয়। ই ধীৰে ধীৰে গঢ় লৈ উঠে, আমাৰ অন্তৰাত্মাৰ জাগৰণৰ ফলত গঢ় লৈ উঠে। হয় হয় হয়। প্ৰথমতে আমি সকলোৱে ছাত্ৰ জীৱনত, ময়ো সৰহভাগ ছাত্ৰৰ দৰে পাঠ্যপুথি, পৰীক্ষা আৰু ব্যক্তিগত সফলতাই সীমাবদ্ধ আছিলোঁ। কিন্তু চাৰিওকাষে চলি থকা বিভিন্ন ধৰণৰ বিভ্ৰান্তি, সামাজিক বিভ্ৰান্তি, যুৱ সমাজৰ বিভ্ৰান্তি, সামাজিক পৰিৱেশ ধ্বংস আদিৰ ফলত বৰ্তমান ময়ো মোৰ দায়িত্ববোধ আৰু মোৰ দায়িত্বক লৈ সচেতন হৈছোঁ। হয়। বিভিন্ন সামাজিক কাম আৰু সংগঠনৰ লগত জড়িত হয় মই এতিয়া অনুভৱ কৰিছোঁ যে জ্ঞানক কৰ্মৰ সৈতে যেতিয়া যুক্ত কৰা হয়, তেতিয়া আমাৰ ছাত্ৰ জীৱনে অৰ্থপূৰ্ণ হৈ উঠে। হয় হয়। লগা হ'লে আমি সৰু পদক্ষেপেই হওক বা ডাঙৰ দায়িত্বই হওক, প্ৰতিটো কামে আমাৰ আত্মবিশ্বাস বা দায়িত্ববোধটো গঢ়ি তোলে। হয়।
গতিকে এনে নিজৰ ভিতৰত প্ৰশ্ন তোলাৰ সাহস, সমাজৰ প্ৰতি সংবেদনশীলতা আৰু কৰ্মৰ প্ৰতি আমাৰ যিসমূহ প্ৰতিশ্ৰুতি আছে, সেইখিনিয়ে মোক এজন সাধাৰণ ছাত্ৰৰ পৰা এজন সচেতন যুৱকলৈ লৈ অহাৰ আৰম্ভ কৰিছিল আৰু এতিয়াও অব্যাহত আছে। হয় হয় হয়, ধন্যবাদ। এতিয়া মই তোমাক প্ৰেৰণা এলুমনাই NYF নেশ্যনেল ৰিপ্ৰেজেণ্টেটিভ তুমি চিলেক্ট হৈছা বা তাত অংশগ্ৰহণ কৰিছা আৰু এটা কৰিবলৈ গৈ আছা। তো এই ক্ষেত্ৰত তুমি এজন সাধাৰণ ছাত্ৰ হিচাপে ইয়াত তুমি অংশগ্ৰহণ কৰি তুমি ইয়াত নিৰ্বাচিত হৈছিলা। সেই যাত্ৰাটো বা সেই সময়ৰ কথাখিনি যদি আমাক ব্যক্ত কৰে তেতিয়া আমি নথৈ আনন্দিত হ'ম। কাৰণ এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী বৰ্তমান বিদ্যালয়ত পঢ়ি আছে, তেখেতলোকে ভাবে যে আমি একো কৰিব নোৱাৰোঁ, আমি নিৰ্বাচিত নহওঁ বা আমি একো এটা ডাঙৰ অনুষ্ঠানত আমি ভাগ ল'ব নোৱাৰোঁ বুলি মনোভাৱ তেওঁলোকৰ মাজত কিছুমানৰ তেনেকুৱা মনোভাৱ থাকে। তুমি এই ক্ষেত্ৰত তুমি প্ৰেৰণা প্ৰগ্ৰামত তুমি কেনেকৈ পাৰ্টিচিপেট কৰিছিলা বা তাৰ বিষয়ে যদি আমাক জনোৱা। হয়, নিশ্চয়কৈ মই মোৰ NYF প্ৰগ্ৰামটোৰ কথা কওঁ, যিটো এই এই চলিত বৰ্ষৰ এই মাহৰে 9 তাৰিখৰ পৰা 12 তাৰিখলৈ অনুষ্ঠিত হ'ব। হয় 12 তাৰিখে আমাৰ সকলোৰে জ্ঞাত স্বামী বিবেকানন্দ জন্মদিন, গতিকে সেইদিনা সকলোতে হয় নেশ্যনেল ইউথ ডে ৰূপে উদযাপন কৰা হয়। হয় আৰু মোৰ এই প্ৰগ্ৰেমটোৰ নাম হৈছে বিকশিত ভাৰত নীলাজ ডায়লগ। হয় এই প্ৰগ্ৰেমটো আৰম্ভণি হৈছিল বিকশিত ভাৰত কুইজৰ দ্বাৰা, যোনটো এক ডিজিটেল কুইজ আছিল, আৰু ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা এই কুইজটোৰ আৰম্ভণি হৈছিল। হয় ইয়াত মই সমগ্ৰ ভাৰতৰ 70 লাখ শিক্ষাৰ্থীক ক্ৰছ কৰি মই ডিজিটেল ভাৰত এছাইলৈ মই স্থান পাইছিলো, পাৰ্টিচিপেট কৰিবলৈ সক্ষম হৈছিলো, হয় যোনটো ডিজিটেল ফৰ্মেটতে হৈছিল। আৰু তাত বিভিন্ন ধৰণৰ টপিক আছিল, ভিজন ফৰ ইণ্ডিয়া আৰু 2047 চনৰ ভাৰতবৰ্ষৰ ওপৰত মোৰ সকাৰাত্মক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি মই ইউথ ফৰ ডেমক্ৰেচি এণ্ড গভৰ্ণমেণ্ট ফৰ বিকশিত ভাৰত এই ট্ৰেকটোত মই মোৰ এছেখন ছাবমিট কৰিছিলো। আৰু এই এছেখন ছাবমিট কৰাৰ পাছতে 11 ডিচেম্বৰ তাৰিখে মই নেক্সট ৰাউণ্ড ষ্টেজ 3 PPT ৰাউণ্ডলৈ নিৰ্বাচিত হৈছিলো। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন ষ্টেট লেভেল আছিল। আৰু সেই পাৱাৰ পইণ্টতো মই ভাৰতৰ কথা লিখিছিলো, ভাৰতৰ বিভিন্ন আউটকামছ, ইম্পেক্ট, আমাৰ সকলো দৃষ্টিভংগী কি, আমি এইসমূহ কথা অৱগত কৰিছিলো। আৰু এই সকলোবোৰ পাৰ কৰাৰ পাছত মোৰ ইণ্টাৰভিউ হৈছিল ষ্টেট লেভেলত। আৰু ইয়াতে সমগ্ৰ অসমৰ পৰা 37 জন শিক্ষাৰ্থী নিৰ্বাচিত হৈছিল। আৰু এই সকলোবোৰ শিক্ষাৰ্থীয়ে মোৰ লগতে ময়ো ইয়াত অন্তৰ্গত আছো। 9 তাৰিখৰ পৰা 12 তাৰিখত অনুষ্ঠিত হ'বলগীয়া NYF ফেষ্টিভেলত আমি অংশগ্ৰহণ কৰিম আৰু অসমক ৰিপ্ৰেজেণ্ট কৰিম। হয়, ধন্যবাদ। তোমাৰ এই যাত্ৰা শুভ হওক। তুমি অংশগ্ৰহণ কৰা অসমৰ হৈ আমাৰ অসমৰ বাবে গৌৰৱ এনেবোৰ বিষয়, আৰু হয়তো এনেকুৱা ধৰণৰ বিষয়ে বা তোমাৰ এই কথাখিনিয়ে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ উৎসাহিত কৰিব। কাৰণ তেখেতলোকৰ দৰে তুমিও এজন ছাত্ৰ, আৰু ছাত্ৰ এই বয়সতে তুমি এনেকুৱা ধৰণৰ অনুষ্ঠানত তুমি অংশগ্ৰহণ কৰিবলৈ গৈ আছা, শুভেচ্ছা জনাইছোঁ। এতিয়া পৰৱৰ্তী যিটো প্ৰশ্ন তোমালৈ আগবঢ়াইছোঁ, যে এই যাত্ৰাই তোমাৰ চিন্তাধাৰাত কেনেকুৱা পৰিৱৰ্তন আনিছে? আচলতে এই যাত্ৰাটো হিচাপে ক'লে এই যাত্ৰা বুলি মই দুটা মই ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ, প্ৰেৰণা প্ৰগ্ৰাম আৰু NYF নেশ্যনেল ৰিপ্ৰেজেণ্টেটিভ। এই দুটাৰ পৰা মই তোমাক এই প্ৰশ্নটো ধৰিছোঁ বা এই প্ৰশ্নটো কৰিছোঁ যে এই যাত্ৰাই তোমাৰ চিন্তাধাৰাত কেনেকুৱা পৰিৱৰ্তন কৰিছে। কাৰণ প্ৰেৰণা প্ৰগ্ৰাম পৰৱৰ্তী যিসমূহ আমাৰ ছেশ্যন হৈছিল তাত উল্লেখ কৰিছিল যে প্ৰেৰণা প্ৰগ্ৰাম এজন মানুহক সলনি কৰিব পৰা তাত ক্ষমতা আছে। তো সেইখিনি তুমি কেনেকৈ উপস্থাপন কৰিবা? তোমাৰ মনত কি চেঞ্জেছ হ'ল বা তুমি কি অনুভৱ কৰিলা বা তোমাৰ চিন্তাধাৰাত কেনেকুৱা পৰিৱৰ্তন আনিছে? আৰম্ভণিতে অৰ্থাৎ প্ৰথমতে মই সকলোবোৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাবোৰক এজন ছাত্ৰৰ দৃষ্টিভংগীৰে চাইছিলো, আৰু প্ৰতিটো সমস্যাকে মই ব্যক্তিগত ৰূপত চাইছিলো। কিন্তু এতিয়া মই সকলোবোৰ সমস্যা এক সমষ্টিগত ৰূপত চাওঁ। আৰু ইয়াৰ সমাধানৰ বাবে আমি একত্ৰিত হ'ব লাগিব, আৰু নেতৃত্ব, সহযোগিতা আৰু দায়িত্ববোধৰ গুণ থাকিব লাগিব। তেতিয়াহে সকলোবোৰ সমাজৰ সিদ্ধান্ত লোৱাত সহজ হ'ব। দ্বিতীয়তে মই ক'ব বিচাৰিম যে দেশ, সমাজ আৰু যুৱ সমাজৰ স্বাৰ্থত কাম কৰাটো মোৰ লক্ষ্য। মোৰ আত্মকেন্দ্ৰিকতাৰ পৰা, অৰ্থাৎ চেল্ফ ডেভেলপমেণ্ট, অৰ্থাৎ কি বুলি কয়, এম্পাৱাৰমেণ্টৰ পৰা সমাজকেন্দ্ৰিক দিশলৈ লৈ যাবা বুলি মই আশাবাদী। আৰু এই সকলোবোৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰি মই এটা বস্তু বুজিলো যে আমাৰ দেশতে বহুতো বৈচিত্ৰ্য আছে, বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাষা, সংস্কৃতিৰ সমস্যাবোৰ ভিন্ন হলেও সকলোৰে উদ্দেশ্য এটাই, এখন সচেতন, শক্তিশালী আৰু ন্যায়সংগত ভাৰতবৰ্ষ গঢ়ি তোলা।
গতিকে এইখিনিয়ে মোৰ দায়িত্ব আৰু কৰ্তব্যবোধ বুলি মই ভাবিছো। হয় হয়, ধন্যবাদ তোমাৰ চিন্তাখিনি ব্যক্ত কৰাৰ বাবে বা তোমাৰ মনোভাৱখিনি ব্যক্ত কৰাৰ বাবে, যে তোমাৰ চিন্তাধাৰাত বহুখিনি পৰিৱৰ্তন আহিছে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ পৰা, বিশেষকৈ প্ৰেৰণা প্ৰগ্ৰামৰ পৰা এনেকুৱা ধৰণৰ যিসমূহ মনোভাৱ বা যিসমূহ চিন্তা তোমাৰ বিকশিত হৈছে। এতিয়া প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ আমাৰ যাদৱ পায়েং ডাঙৰীয়াৰ বা যাদৱ পায়েংদেৱৰ এই বিষয়টোৰ পৰা, যি মূলাই কাথনি 2.0। গতিকে সেই প্ৰশ্নলৈ আৰু উভতি আহিব খুজিছোঁ, কাৰণ যিহেতু তুমি পৰিৱেশৰ কথা ক'লা, সমাজৰ কথা ক'লা, আৰু এই ঘটনাটো আমাৰ সমাজক লজ্জাজত কৰা এটা ঘটনা যিটো সংঘটিত হৈ গ'ল। তো প্ৰশ্নটো মই তোমালৈ আগবঢ়াইছোঁ যে 28 ডিচেম্বৰত যাদৱ পায়েংদেৱৰ মূলাই কাথনি 2.0 জ্বলাই দিয়া ঘটনাটোৱে তোমাক ব্যক্তিগতভাৱে কেনেকৈ প্ৰভাৱিত কৰিলে? হয়, ব্যক্তিগতভাৱে নিৰ্মাণ কৰা এইটো হৈছে মানৱ নিৰ্মিত সৰ্ববৃহৎ অৰণ্য, যোনটো দিহিং পাটকাইৰ কাষতে আছে। আচলতে এই ঘটনাটোৱে 28 ডিচেম্বৰত যি হৈ গ'ল, যাদৱ পায়েং ডাঙৰীয়াৰ জীয়ৰী মুনমুনি পায়েঙে 2022 চনত 70 জন স্বেচ্ছাসেৱিকা লৈ তথা অন্যান্য মানুহৰ সহযোগত যি মূলাই কাথনি 2.0খন নিৰ্মাণ কৰিছিল, 28 তাৰিখে যোৰহাট আৰু মাজুলী সমীপৱৰ্তী সেই ঘটনাটো যি বালি মাফিয়াৰ দুষ্ট চক্ৰৰ ফলত হৈছিল, মোক এক গভীৰ আঘাত কৰিলে। আচলতে এইটো এক মানুহৰ সপোন ত্যাগ আৰু দশক জোৰা পৰিশ্ৰমক অগ্নিত নিক্ষেপ কৰা। আৰু মই ভাবিলো যে এজনী ছোৱালী নিস্বাৰ্থভাৱে প্ৰকৃতিৰ বাবে নিজৰ জীৱন উজাই দিলে, তেওঁৰ কৰ্মক কেনেকৈ কোনোবাই অৱহেলা কৰে। গতিকে এই প্ৰশ্নটোৱে মোৰ মনত এক গভীৰ ক্ষোভৰ লগতে দায়িত্ববোধ জাগত কৰিলে, কিয়নো এইটোৱে আমাক বুজালে আৰু আমাক ক'লে যে পৰিৱেশ ধ্বংস কেৱল চৰকাৰ বা কোনো সংগঠনৰ সমস্যা নহয়, এইটো আমাৰ সমাজৰ মানসিকতাৰ সমস্যাও। গতিকে ব্যক্তিগতভাৱে এই ঘটনাই মোক আৰু অধিক দৃঢ় কৰিলে যে আমি সকলোৱে শান্ত হৈ থাকিলে অন্যায় শেষ নহয়। প্ৰকৃতিৰ সুৰক্ষাৰ কথা আমি কেৱল ভাষণত সীমাবদ্ধ ৰাখিলে একো কাম নহব। ইয়াক জীৱনৰ অংশ হিচাপে আমি গ্ৰহণ কৰিব লাগিব। আমি অনুভৱ কৰিব লাগিব যে সচেতন যুৱক ৰূপে মোৰ দায়িত্ব, আমাৰ দায়িত্ব মাত্ৰ চিন্তা কৰা নহয়, আনকো সচেতন কৰা। আৰু কেনেকৈ তেওঁলোকৰ অনুপ্ৰেৰণাৰে তেওঁলোকে যাদৱ পায়েং ডাঙৰীয়াই 1979 চনতে যি 50 বছৰো হ'ব এতিয়া, এখন অৰণ্য গঢ়ি তুলিছে, য'ত 1360 একৰ মাটি আছে, বিভিন্ন জীৱ জন্তুৰ বাসস্থান। গতিকে তাক কেনেকৈ কোনোবা অনিষ্ট কৰিব পাৰে। গতিকে এই ঘটনাই মোক দুখ দিলে, আৰু সেই দুখে মোক শক্তি দিলে যাতে মই প্ৰকৃতিৰ মূল্যবোধ আৰু সত্যৰ পক্ষে অধিক দৃঢ়ভাৱে থিয় দিব পাৰো। ধন্যবাদ। আৰু এতিয়া ইয়াৰে লগত জড়িত এটা প্ৰশ্ন তোমালৈ আগবঢ়াইছোঁ, যে বৰ্তমান সময়ত এনেকুৱা দেখিবলৈ পোৱা যায় যে যিকোনো এটা বিষয় চলি থাকিলে বা যিকোনো এটা বিষয়ৰ ওপৰত যদি কিবা কেলেংকাৰী চলি থাকে বা কোনো সমস্যা হৈ থাকে, বিশেষকৈ আমাৰ বৰ্তমান সময়ত একাংশই ফেচবুকত আহি কথা কৈ থাকে বা ফেচবুকত লিখনি দি থাকে, কিন্তু হাতে কামে একো নকৰে। তাৰ লগতে জড়িত এটা প্ৰশ্ন তোমালৈ আগবঢ়াইছোঁ, যে মূলাই কাথনি 2.0 যি জুই লাগিল, তেনেকুৱা পৰিস্থিতিত এজন ব্যক্তিৰ কেৱল ফেচবুকত পোষ্ট দিয়াই কৰ্তব্য নেকি? আমি বাস্তৱত কি কৰিব পাৰোঁ? মই এইটো এতিয়ালৈকে দিয়া নে নাজানো, কিন্তু মই এইটো প্ৰশ্নত লগাই দিছোঁ যে আমি বাস্তৱত কি কৰিব পাৰোঁ। আমি অকল ফেচবুকত বা ছ'চিয়েল মিডিয়াত আমি কৈ থাকিলে নহয়, কিছুমান কাম আমি কৰিব লাগে। তো আমি কি কৰিব পাৰোঁ? এই বিষয়টোৰ লগত জড়িত এই প্ৰশ্নটোৱে তোমাক কেনেদৰে প্ৰভাৱিত কৰিছে বা তুমি কি কৰিম বুলি ভাবিছা? আমি কি কৰিব পাৰোঁ বাস্তৱত? নিশ্চয়কৈ এজন ছাত্ৰৰূপে মই ক'ব বিচাৰিম যে এইসমূহ খবৰ কেৱল শ্বেয়াৰ আৰু পোষ্ট কৰাই নহয়, কেনেকৈ আৰু কিয় এনে ঘটনা ঘটে, ইয়াৰ পৰৱৰ্তী পৰিণাম কি, সেইবোৰ বুজি লৈ এখন বিদ্যালয় বা মহাবিদ্যালয় লেভেলৰ বন্ধুবৰ্গ আৰু পৰিয়ালত আলোচনা আমি আৰম্ভ কৰিব লাগে। কিন্তু সচেতনতা নহলে এখন পৰিৱেশ সংৰক্ষণ কেতিয়াও সম্ভৱ নহয়। আৰু ছাত্ৰ ভিত্তিক উদ্যোগ আৰম্ভ কৰা, যিকোনো মহাবিদ্যালয় বা বিদ্যালয়তে আমি ইকো ইউথ ক্লাব, গ্ৰীণ কমিটি বা এনেকুৱা ধৰণৰ NSS, NCC ইউনিট, স্বেচ্ছাসেৱী গোট থাকে তোলা যায়। এইসমূহ কোনো কামত নাই। গতিকে এইসমূহ আমি কামত আনিব লাগিব। গছ ৰোপণ, গছ সংৰক্ষণ আৰু অগ্নি নিবাৰণ সজাগতা আদি যিকোনো ধৰণৰ কাৰ্যসূচী আমি ছাত্ৰ ছাত্ৰীসকলে সফলভাৱে আমি কৰিব পাৰো। আৰু স্থানীয় প্ৰশাসন আৰু বন বিভাগৰ সৈতে সংযোগ কৰি শিক্ষিত যুৱক ৰূপে আমি কেনেকৈ এক সৰু ধৰণৰ আৰু স্মাৰক লিপি, আবেদন বা দলীয় সাক্ষাতৰ জৰিয়তে প্ৰশাসনক কেনেকৈ সজাগ কৰিব পাৰো, যাতে নিৰাপত্তা আৰু সকলোবোৰ ধৰণৰ আইনী ব্যৱস্থা শক্তিশালী হয়। যেতিয়া আমি ভাইৰেল, অৰ্থাৎ ফেচবুকত যোনটো ভাইৰেলৰ পৰা ভলেণ্টিয়াৰলৈ যাওঁ, ভাইৰেল কৰাৰ সলনি যেতিয়া আমি ভলেণ্টিয়াৰ হওঁ, তেতিয়া আমি যিকোনো সংৰক্ষণ অভিযান, পৰিষ্কাৰ অভিযান বা
পুনৰ বহনীকৰণ নিৰ্মাণীকৰণৰ পৰা পুনৰ বহনীকৰণ যেতিয়া আমি কৰিম তেতিয়া সেইখন সমাজ সংৰক্ষণ সম্ভৱ হ'ব। হয় আৰু যেতিয়া আমি গছ ৰোপণ কৰিম, এখন বিদ্যালয়ত সজাগতা সভা আয়োজন কৰিম, এটা প্ৰতিজ্ঞা ল'ম, উম এই সৰু সৰু যিকোনো ধৰণৰ পদক্ষেপ অৰ্থাৎ এই সৰু সৰু বীজবোৰৰ পৰা এখন ডাঙৰ আন্দোলনৰ সৃষ্টি হ'ব। উম গতিকে শেষত মই ক'ম যে এজন ছাত্ৰ মানে কেৱল ভৱিষ্যতৰ নাগৰিক নহয়, বৰ্তমানৰ দায়িত্বশীল নাগৰিকো। উম ফেচবুক ইনষ্টাগ্ৰামৰ পোষ্টে মানুহক জগাব পাৰে, কিন্তু কৰ্ম ইতিহাস সলায়। আমি আজি দায়িত্ব লওঁ, তেন্তে কাইলৈ প্ৰকৃতিয়ে আমাক খুদ ধন্যবাদ দিব। হয়, ধন্যবাদ। তোমাৰ যিখিনি মতামত খুবেই বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ আৰু বহুখিনি দৰকাৰী তুমি কথা ক'লা, যিখিনি কথাই বৰ্তমান বৰ্তমান সমাজত প্ৰভাৱ পেলাব বুলি আশা কৰিছোঁ। আৰু এতিয়া মই যিহেতু আমাৰ ইউথ কল কনভাৰচেশ্যন, যুৱ দুৰ্ভাষ বাৰ্তালাপ, আমি যুৱকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আমি বাৰ্তালাপ কৰি আছোঁ ইক'পেনা ৱাৰিয়াৰ্ছৰ জৰিয়তে। এতিয়া মই তোমাক নতুন প্ৰজন্ম হিচাপে তোমাক এটা প্ৰশ্ন মই কৰিব বিচাৰিছোঁ। আজিৰ দিনত নতুন প্ৰজন্মই পৰিৱেশক কিমান গুৰুত্ব দিছে বুলি তুমি অনুভৱ কৰা? হয়, নিশ্চয়কৈ। আমি যদি এফালে চাওঁ, আমি বহু এনেকুৱা যুৱক যুৱতী দেখা পাম যিয়ে ক্লাইমেট ষ্ট্ৰাইক অৰ্থাৎ পৰিৱেশ সংৰক্ষণ, ট্ৰী প্লেণ্টেশ্যন ড্ৰাইভ, ইক' ইউথ ক্লাব আৰু অনলাইন কেম্পেইনৰ জৰিয়তে বন ধ্বংস, জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক প্ৰদূষণৰ আদি বিষয়ত তেওঁলোক সচেতনতা আগবঢ়াইছে। হয় কিন্তু যদি আমি আনফালে চাবলৈ যাওঁ, গতিকে আমি ফেচবুক ইনষ্টাগ্ৰামত এটা ট্ৰেণ্ড হিচাপে দেখা পাম, য'ত পোষ্ট দিয়া, ষ্টেটাছ ৰখা বা এটা দিন গছ ৰোপণ কৰি তেওঁলোকৰ দায়িত্ব শেষ বুলি ভাবি লয়। গতিকে আমি দৈনন্দিন জীৱনত কেনেকৈ প্লাষ্টিকৰ ব্যৱহাৰটো কমাম, পানী বা বিজুলী ধৰণৰ আমাৰ যিখিনি নৱীকৰণযোগ্য সামগ্ৰী সেইখিনি কেনেকৈ আমি সঞ্চয় কৰিম, বা প্ৰকৃতিৰ প্ৰতি আমাৰ আচৰণ সলনি কৰাটো এতিয়াও সকলোৰে অভ্যাস হোৱা নাই। গতিকে নাগৰিক জ্ঞান কেনেকৈ আমি সলনি কৰিম। গতিকে মোৰ মতে নতুন প্ৰজন্মৰ ভিতৰত ইচ্ছা আছে, শক্তিও আছে, কিন্তু উপযুক্ত দিশৰ অভাৱ আৰু ধৈৰ্য্যৰ অভাৱ আছে। গতিকে সঠিক দিশ নিৰ্দেশনা, শিক্ষা লোৱাৰ ভূমিকা আৰু বাস্তৱ অভিজ্ঞতাৰ সুযোগ পালে আমাৰ এই প্ৰজন্মই পৰিৱেশ সংৰক্ষণৰ আটাইতকৈ শক্তিশালী শক্তি হ'ব। গতিকে মই ক'ম যে নতুন প্ৰজন্ম উদাসীন নহয়, তেওঁলোকে এতিয়াও সচেতনতাৰ পৰা দায়িত্ব লৈ সম্পূৰ্ণ ধৰণে ৰূপান্তৰ কৰিব লাগিব আৰু তেওঁলোকে পাৰিব। হয়, মই এইটো ক'ব খুজিছোঁ তোমাক যে আমি যদি এক কথাত ক'বলৈ যাওঁ যে গুৰুত্ব দিছে বুলি তুমি অনুভৱ কৰা নে, যে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বা আজিৰ দিনত পৰিৱেশক কিমান গুৰুত্ব দিছে তেখেতলোকে? এক কথা তুমি কেনেকৈ ক'বা যে গুৰুত্ব দিছে বা দিয়া নাই? হয়, আমি কিছুমান ছাত্ৰ ছাত্ৰীক দেখা পাম যিয়ে এইসমূহক নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবে। আমি অসমৰে বহুতো উদাহৰণ পাওঁ। আমি স্বয়ং মজুমদাৰ, আমি তেওঁৰ উদাহৰণ পাওঁ। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ পাইছে, বৰ্তমান বন সংৰক্ষণ কৰি, এনিমেলৰ সহায় কৰি। গতিকে এনেকুৱা 5% লোক আছে অসমৰ বুলি নকওঁ, গোটেই ভাৰতবৰ্ষৰ বুলি আছে, কিন্তু বহুতৰে মানসিকতাটো নাই। গতিকে তেওঁলোকৰ এতিয়াও পৰিৱেশৰ প্ৰতি নিজৰ অভ্যাসটো সলোৱা নাই, উপযুক্ত দিশৰ অভাৱ হৈছে আৰু ধৈৰ্য্যৰো অভাৱ আছে। গতিকে এদিন কৰে, কিন্তু পিছদিনাৰ পৰা এই সকলো কামত আকৌ আগৰ দৰে হৈছে। হয়, বস্তুটো মানে ট্ৰেণ্ডত চলে। যেনেকৈ বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোৱে এডাল গছ পুলি ৰুই এখন ফটো উঠি ষ্টেটাছ দিব, তেনেকৈ মানে বস্তুসমূহ ট্ৰেণ্ডত চলা বুলি তুমি অনুমান কৰিছা বা অনুভৱ কৰিছা। একাংশই গুৰুত্ব দিছে বা একাংশই গুৰুত্ব দিয়া নাই, তুমি ক'ব খুজিছা। এতিয়া আৰু পৰৱৰ্তী যিটো আমাৰ প্ৰশ্ন, যে পৰিৱেশ প্ৰদূষণ বুলি ক'লে তোমাৰ মনত প্ৰথমে কেনে ছবি ভাহি উঠে, যদি তোমাক এক কথাত ক'বলৈ দিওঁ? পৰিৱেশ সংৰক্ষণ বুলি ক'লে আমি নহয়, পৰিৱেশ প্ৰদূষণ বুলি ক'লে তোমাৰ মনত প্ৰথমে কেনে ছবি ভাহি উঠে, কেনেকুৱা ছবি? হয়, ইয়াত কি বুলি ক'ম, আমি ইয়াত ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন আৰু বিষাক্ত আকাশ, য'ত শ্বাস ল'বলৈ অসুবিধা হয়, যে দিল্লীৰে আমি কথা ক'ব পাৰোঁ, আমি লক্ষ্ণৌৰ কথা ক'ব পাৰোঁ। গছবিহীন মাটিত যেতিয়া কোনো খেতি নহয়, যেতিয়া ফাটি যায়, সেইবোৰৰ মাজত নিঃশব্দে আমি কেনেকৈ ভৱিষ্যত প্ৰজন্মক ক্ষতিগ্ৰস্ত হ'ম, তাৰে আমি উমান পাওঁ। আমি মানুহৰ অসচেতনতা দেখা পাওঁ, জিৰ' চিভিক চেন্স। এজন মানুহে গাড়ীত যায়, চিপছৰ পেকেট এটা খাই যায়, কিন্তু সেই ঘৰৰ লগে লগে গাড়ীৰ পৰা হয়তো দলিয়াই দিয়ে। আমি মানুহৰ ইয়াত অতি লোভ, মানে বুলি ক'ম আৰু খাবৰ ইচ্ছা নাথাকিলেও এপেকেট চিপছ খাব, বা আজিকালি যিসমূহ গুটখা আছে সেইবোৰ খাব। আমি দায়িত্বহীনতাৰ প্ৰতিটো স্পষ্টভাৱে দেখা পাম ইয়াত। পৰিৱেশ প্ৰদূষণৰ কাৰণ বুলি তুমি এইসমূহক ধৰিব বিচাৰিছা বা অনুভৱ কৰিছা? হয়, কিন্তু ইয়াৰ বিপৰীতে এক অন্য দৃশ্য আছে,
যে কিছুমান যুৱক যুৱতী গছ ৰোপণ কৰি আছে, কিছুমান ছাত্ৰ নদী পৰিষ্কাৰ কৰি আছে, আৰু কিছুমান কণ্ঠই অন্যাৰ বিৰুদ্ধে মাত তুলিছে। মাত তুলিছে। হয়, গতিকে পৰিৱেশ প্ৰদূষণৰ ছবিখন মোৰ বাবে কেৱল ধ্বংসৰ নহয়, ই এক মানে কি বুলি ক'ম, পৰিৱৰ্তনৰ আহ্বান। আমি যি ছবি কাইলৈ চাব বিচাৰো সেয়া আজিৰে আমাৰ কৰ্মত নিৰ্ভৰ কৰিব। আজি আমি যি কৰিম সেই কৰ্মই আমাৰ ভৱিষ্যতত প্ৰভাৱ পেলাব। হয়। হয়, এতিয়া আমাৰ শেষৰটো প্ৰশ্ন আছে। শেষৰটো প্ৰশ্ন তোমালৈ আগবঢ়াইছোঁ, কাৰণ এইটো প্ৰশ্ন বৰ্তমান সময়ত আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যে আমি কিছুমান কথা অকল আমি চৰকাৰক আমি দোষী থাকোঁ। চৰকাৰে কিছু কাম কৰিছে বা চৰকাৰৰ কাম কৰাবিলাকক আমি মাত মাতি থাকোঁ, কিন্তু আমি অকল চৰকাৰক নোকোৱাকৈ আমি প্ৰশ্নটো এনেকৈ লিখিছোঁ যে কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এজন সাধাৰণ যুৱকে পৰিৱেশ ৰক্ষাৰ বাবে কি কৰিব পাৰে। কাৰণ এইটো প্ৰশ্ন আমি এইকাৰণে তোমালৈ আগবঢ়াইছোঁ আৰু তোমাৰ পৰা আমি উত্তৰটো এইকাৰণে বিচাৰিছোঁ, কাৰণ আমি ইকোভেনা ৱাৰিয়ৰ্ছে আমি কাম কৰিবলৈ ওলাইছোঁ পৰিৱেশৰ কাৰণে। আৰু এই পৰিৱেশৰ কাৰণে কাম কৰিবলৈ আমি যাতে চৰকাৰক আমি একো দোষাৰোপ নকৰাকৈ আমি আগবাঢ়িব পাৰোঁ। অকল চৰকাৰৰে যে কৰিব লগা কাম থাকে তেনেকুৱা নহয়, আমি আমাৰ যুৱকসকলৰো কিছুমান কাম কৰিব লগা থাকে, আমি কৰিব পাৰোঁ। তো তাৰ কাৰণে মই তোমাক কৈছোঁ, এনেকৈ আমি কি কাম কৰিব পাৰোঁ, এজন সাধাৰণ যুৱকে পৰিৱেশ ৰক্ষাৰ বাবে কি কাম কৰিব পাৰে? নিশ্চয়কৈ 2047 আগত ভাৰতক এখন বিকশিত ৰূপত দেখিবলৈ পোৱাতকৈ, গতিকে ছাষ্টেইনেবলি উন্নত হ'ব লাগিব। আমি প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা, প্লাষ্টিকৰ যিকোনো বস্তু সলনি আমি বিভিন্ন ফুটাৰ আমি বেগ ব্যৱহাৰ কৰিব লাগিব। পুনৰ ব্যৱহাৰযোগ্য বেগ ব্যৱহাৰ কৰিব লাগিব। প্লাষ্টিকৰো এনেকুৱা বেগ আছে দেই। আমি ঘৰত দেখা পাওঁ যে আমাৰ টেপৰ পানীসমূহ যাই থাকে, গতিকে সেইবোৰ অপচয় কৰাটো আমি ৰোধ কৰিব লাগিব। আমাৰ সৰু সৰু বিদ্যুৎ যেনেকুৱা চাৰ্জিং স্পটৰ আমাৰ চুইচটো অন হৈ থাকে, সেনেকুৱা ধৰণৰ সৰু পদক্ষেপ যেন লাগিলেও সেইবোৰৰ প্ৰভাৱ ডাঙৰ, গতিকে সেইবোৰ আমি সংৰক্ষণ কৰিব লাগিব। যিকোনো এডাল পুৰণি গছ আমি কাটিবলৈ বাধা দিয়া, গছৰ যত্ন লোৱা আৰু আনকো এইসমূহ শিকোৱা, বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰক, এইটো এক সমাজত প্ৰভাৱশালী ইম্পেক্ট দিব। নিজৰ পৰিসৰত সচেতনতা আমি সৃষ্টি কৰিব লাগিব। আমাৰ যিসমূহ বন্ধু বা সহপাঠী আছে বা পৰিয়ালো হ'ব, সেইসমূহক আমি ভাষণ দিব নোৱাৰিলেও আমাৰ সৰু সৰু আচৰণৰ জৰিয়তে আমি উদাহৰণ দেখুৱাব লাগিব। গতিকে আমাৰ স্থানীয় সমস্যাত আমাৰ যিসমূহ নিজৰ গাঁও বা এখন চহৰত নদীৰ প্ৰদূষণ, আৱৰ্জনা ব্যৱস্থাপনা আৰু বিভিন্ন ধৰণৰ পেকেট জ্বলোৱা, চিপছৰ পেকেট আদি ধৰি লওক গুটখা, বিড়ি এইবোৰৰ পেকেট জ্বলোৱা, প্লাষ্টিকৰ পেকেট আদি জ্বলোৱাৰ সমস্যা দেখিলে আমি স্বেচ্ছাসেৱকৰ দল গঢ়ি তুলি সমস্যাৰ সমাধানৰ চেষ্টা কৰিব লাগিব। আমি শান্ত হৈ নাথাকি দায়িত্বশীল হৈ ভুল তথ্যবোৰ প্ৰচাৰ নকৰাকৈ সঠিক কথা কোৱাৰ দায়িত্ব ল'ব লাগিব। গতিকে প্ৰকৃতিক ভাল পোৱা মানে কেৱল সংকটত থকা নহয়, বন, নদী, পাহাৰ এই সকলোবোৰৰ সৈতে সংযোগ থাকিলে আমাৰ সংৰক্ষণৰ অনুভৱটো ইমিডিয়েটলি আমাৰ আহি যাব। গতিকে শেষত মই এটা কথাই ক'ম, এজন সাধাৰণ যুৱক মানে আমাৰ কি বুলি ক'ম, অসহায় নহয়। যেতিয়া সচেতনতা কৰ্মত ৰূপান্তৰিত হয়, তেতিয়াই চৰকাৰৰ আগতে সমাজ সলনি হ'বলৈ আৰম্ভ কৰে। কেতিয়াও আমি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা নহয়। পৰিৱেশ ৰক্ষা আচলতে কোনো দায়িত্ব হোৱাতকৈ এটা মানসিকতা হওক সকলো মানুহৰ বাবে, আৰু এইটোৱে হ'ব আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। ধন্যবাদ। তুমি যিসমূহ কথা বা তুমি যিসমূহ মতামত আমাক দিলা, গোটেইখিনি আমাৰ গোটেই ছেশ্যনটো তাৰ বহুখিনি অৰ্থ আছে, বহুখিনি তাত ভাৱ লুকাই আছে। আমি সেইবোৰ উপলব্ধি কৰিব লাগিব, আমি নিজৰ জীৱনত আমি প্ৰয়োগ কৰিব লাগিব যে আমাৰ ভাৰতখন 2047 চনৰ ভিতৰত বিকশিত ভাৰতত পৰিৱৰ্তন কৰিবলৈ চৰকাৰে আগবাঢ়িছে। গতিকে অকল ইয়াত চৰকাৰৰ মাত্ৰ কৰ্তব্য নহয়, আমাৰ মানুহৰো ইয়াত কৰ্তব্য আছে, বহুখিনি কৰণীয় আছে। আমি সমাজখন বা আমাৰ দেশখন যদি বিকশিত কৰিব লাগে, প্ৰথমতে আমাৰ সকলোৰে মনৰ চিন্তাধাৰাক আমি সলনি কৰিব লাগিব, আমাৰ যি চিন্তাধাৰা আছে। গতিকে আমাৰ আজি যুৱ দুৰ্ভাগ বাৰ্তালাপ আমি এইখিনি প্ৰশ্নতে আমি সামৰণি মাৰিছোঁ। তোমাক তোমাৰ চিন্তা আৰু তোমাৰ অনুভৱৰ আমাৰ বাবে অতি মূল্যৱান। তোমাৰ এই চিন্তা বা তোমাৰ এই অনুভৱ নতুন প্ৰজন্মক উৎসাহিত কৰিব, আগুৱাই অহাত। মোকো ইয়াত এক বাৰ্তালাপ কৰিবলৈ চান্স দিয়াৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ। এই ছেশ্যনটোৰ পৰা বা এই কথাবোৰে প্ৰমাণ কৰে যে নতুন প্ৰজন্মই ইচ্ছা কৰিলে সমাজ, পৰিৱেশ আৰু দেশ সলনি কৰিব পাৰে। তুমিও আগুৱাই যোৱা, শুভেচ্ছা থাকিল। আৰু শেষত
ইউথ কল কনভাৰ্চেশ্যনৰ জৰিয়তে মই ক'ব খোজোঁ যে যিটো আমাৰ ঘটনা অসমৰ বাবে অতি দুখ লগা ঘটনা, মূলাইকাথনি 2.0 যি জুই লগালে দুৰ্বৃত্তই, জুই লগাই আমাক থমকাই ৰখাব নোৱাৰে। এই ঘটনাই আমাক আৰু বেছি শক্তিশালী কৰিব। আজি এখন মূলাইকাথনি জ্বলিছে, আমি হাজাৰখন মূলাইকাথনি গঢ়িবলৈ চেষ্টা কৰিব লাগিব আৰু আগুৱাই আহিব লাগিব। ইয়াৰ আঁৰত থকা দোষীক উপযুক্ত শাস্তি দিয়াৰ দায়িত্ব চৰকাৰৰ, কিন্তু সাহস নেহেৰুৱাই আগুৱাই যোৱাৰ দায়িত্ব আমাৰ নতুন প্ৰজন্মৰ। গতিকে আজি আৰু এই ছেশ্যন বেছি দীঘলীয়া নকৰোঁ। তোমালৈ ধন্যবাদ থাকিল, আগুৱাই যোৱা। আকৌ এবাৰ কৈছোঁ আৰু আজিৰ এই ছেশ্যন ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা। জয় অসম, জয় জুবিন দা। ধন্যবাদ।